সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আপোনালোকক ফিল্ড টেষ্টিং কিটৰ সহায়ত কেনেদৰে পানী পৰীক্ষা কৰা হয় বা ফিল্ড টেষ্টিং কিট কেনেদৰে ব্যৱহাৰ কৰা হয় এই বিষয়ে আপোনালোকক জনাম বা ফিল্ড টেষ্টিং কিট ব্যৱহাৰ কৰোঁতে কেনেকুৱা ধৰণৰ সাৱধানতা আপোনালোকে ল'ব লাগে এই বিষয়ে মই আপোনালোকক জনাম। প্ৰথমতে মই আপোনালোকক জনাওঁ যে ফিল্ড টেষ্টিং কিট যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পানী পৰীক্ষা কৰাৰ কাৰণে আপোনালোকে সদায় গ্লোভছ ব্যৱহাৰ কৰিব। গ্লোভছ ব্যৱহাৰ নকৰাকৈ আপোনালোকে পানীৰ পৰীক্ষা নকৰিব। দ্বিতীয়তে আপোনালোকৰ হাতত যদি কটা চিঙা থাকে তেতিয়াহ'লে পানীৰ পৰীক্ষা নকৰিব। আৰু এটা কথা, যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সদায় টেষ্ট কিটটো সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আহকচোন এতিয়া এইটো মই এবাৰ খুলি আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল আপোনালোকৰ টেষ্টিং কিট। এই কিটটোৰ ভিতৰত ভালেখিনি আপোনালোকৰ ৰিয়েজেণ্ট আছে, কেমিকেল আছে আৰু ইয়াতে কিছুমান এপাৰেটাছ আছে য'ত আপোনালোকে পৰীক্ষাবিলাক কৰিব লাগিব। এনেকুৱা ধৰণৰ সৰু ব্লেক স্ক্ৰিউকে বটল আছে। এইটো ডাঙৰ এটা টি শ্বেপৰ এটা বটল আছে। এইটো টি বটল বুলি কয়। টি শ্বেপ নহয়, টি বটল বুলি কয়। নেক্সট আপোনালোকৰ এটা ডাঙৰ টেষ্ট টিউব এটা আছে। এতিয়া এইবিলাক ব্যৱহাৰ কৰি আপোনালোকে কেনেদৰে পানী পৰীক্ষা কৰিব লাগিব এই বিষয়ে মই আপোনালোকক জনাম। লগতে আপোনালোকৰ ইয়াতে এখন মেনুৱেল এখন থাকে। এই মেনুৱেলখন আপোনালোকে চাব পাৰিব। মেনুৱেলখনত আপোনালোকৰ অসমীয়া আৰু ইংলিছ দুয়োটা ভাষাতে তথ্যবিলাক দিয়া আছে, কেনেদৰে পৰীক্ষাবিলাক কৰিব লাগিব বা কি কি পৰীক্ষা আছে ইয়াতে। আমাৰ ইয়াতে টোটেল 9টা পৰীক্ষা আছে। 9টা পৰীক্ষাৰ ইয়াতে দিয়া আছে এইকেইটা। ইয়াতে এনে 13 নম্বৰলৈকে দিয়া আছে যদিও ওপৰত কিটৰ বৈশিষ্ট্য, কৰিবলগীয়া বা নকৰিবলগীয়া, পানীৰ নমুনা সংগ্ৰহৰ পদ্ধতি, পানীৰ পৰিমাণৰ তাৎপৰ্য, এই গোটেইবিলাক ইয়াতে দিয়া আছে। ভালদৰে আপোনালোকে পঢ়িব পাৰিব। আজি মই আপোনালোকক প্ৰথম পৰীক্ষাটো pH পৰীক্ষাটো আপোনালোকক কৰি পেলাই দেখুৱাম। এই pH টেষ্টটোনো কি বা কেনেদৰে কৰা হয় এই বিষয়ে আমি অলপমান জানি লওঁ। এই pH হ'ল এডাল স্কেল যাৰ জৰিয়তে যিকোনো বস্তুৰে এচিড বা বেছ অৰ্থাৎ অম্ল বা ক্ষাৰকৰ মান কিমান থাকে এই বিষয়ে আমি জানিব পাৰোঁ। এতিয়া পানীত যদি আপোনালোকৰ অম্লৰ মানটো বেছি থাকে তেতিয়াহ'লে আপোনাৰ পানীটো খোৱাৰ অনুপযোগী, আৰু যদি ক্ষাৰৰ মানটোও বেছি থাকে তেতিয়াহ'লে খোৱাৰ অনুপযোগী। সেইবাবে ইয়াতে এটা নিৰ্দিষ্ট স্কেলত এটা নিৰ্দিষ্ট সীমা দিয়া হৈছে, অৰ্থাৎ 6 আৰু ওপৰৰ সীমাটো হ'ল 8.5। 6 আৰু 8.5ৰ ভিতৰত যদি আপোনালোকৰ থাকে তেতিয়াহ'লে সেই পানীটো খোৱাৰ উপযোগী হ'ব। মানে 6, 6.5, 7, 7.5, 8 আৰু 8.5। 6ৰ পৰা 8.5ৰ ভিতৰত যদি থাকে খোৱাৰ উপযোগী। যদি আপোনালোকৰ 9 বা 10 থাকে তেতিয়াহ'লে খোৱাৰ উপযোগী নহয়। আচ্ছা, এতিয়া এই পানী পৰীক্ষাটো কেনেদৰে কৰে আমি চাই লওঁ। ইয়াতে আপোনালোকৰ এছামিছতো ধুনীয়াকৈ লিখা আছে আৰু ইয়াতে ইংলিছতো ধুনীয়াকৈ লিখা আছে। ইয়াতে মই অসমীয়াতে আপোনালোকক পঢ়ি দিছোঁ যে সৰু স্ক্ৰু থকা ক'লা সাফৰৰ বটলটোত 4 মিলিলিটাৰ পানীৰ নমুনা লওক। মানে ইয়াতে আপোনালোকৰ এইটো ক'লা সাফৰ থকা বটল দেখিছেনে? ইয়াতে ক'লা সাফৰ থকা কিন্তু আপোনালোকৰ দুটা বটল আছে, এটা ডাঙৰ এটা সৰু। এই যোনটো ডাঙৰ বটল, এই ডাঙৰ বটলটোত আপোনালোকৰ টি বুলি লিখা আছে। এইটো টি বুলি লিখা আছে। এই টি বটলটো নহয় কিন্তু আপোনালোকৰ যোনটো সৰু বটল, এই বটলটো আপোনালোকে ল'ব লাগিব। এই বটলটোত আপোনালোকে কি কৰিব, যোনটো পানী আপোনালোকে পৰীক্ষা কৰিব সেই পানী পৰীক্ষা কৰা নমুনাটো ইয়াতে 4 ml ল'ব লাগিব। মই ইয়াতে বটলটোত পানীটো লৈছোঁ, ইয়াতে মই সোমাই দিছোঁ। এই 4লৈকে দাগটোলৈকে আপোনালোকে ল'লে হ'ল। লৈ পেলাই আপোনালোকে কি কৰিব লাগিব, নেক্সট মই পঢ়ি দিছোঁ। 1 নম্বৰ বটলৰ পৰা এটোপাল বিকাৰক মানে ৰিয়েজেণ্ট দি লাহে লাহে মিলাই দিয়ক। মানে ইয়াতে 1 নম্বৰ বটল এটা আছে, এইটো 1 নম্বৰ বটল। এই 1 নম্বৰ বটলটোৰ পৰা আপোনালোকে কি কৰিব লাগিব, এটোপাল ইয়াতে দিব লাগিব। এটোপাল মই দিছোঁ, দি পেলাই মই সাফৰটো মাৰিছোঁ। যেতিয়া আপোনালোকে ৰিয়েজেণ্টবিলাক দিয়ে, ৰিয়েজেণ্টবিলাক দি পেলাই সাফৰটো মাৰিবলৈ নাপাহৰিব। সাফৰটো নমৰাকৈ আপোনালোকে থৈ দিলে ৰিয়েজেণ্টটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত আপোনালোকে সাফৰটো মাৰিব। এই ক'লা বটলটোৰ সাফৰটো মাৰি পেলাই আপোনালোকে লৰাই দিয়ক। এতিয়া ইয়াতে এটা কালাৰ এটা আহিছে হয়নে? এই কালাৰটো আপোনালোকে এই যিখন ছিট
ইয়াতে pH চাৰ্ট বুলি দিয়া আছে যে এই কালাৰটোৰ লগত আপোনালোকে মিলাই চাব এটা এইটো কিমানৰ লগত মিলিছে চাওঁ আহকচোন এইটো প্ৰায় 7.5 ৰ লগত মিলিছে বা 7 to 7.5 ৰ লগত মিলিছে অৰ্থাৎ পানীটো আপোনালোকৰ 6 ৰ পৰা 8.5 ৰ ভিতৰতে আছে pH ৰ মানটো অৰ্থাৎ এই পানীখিনি যেটো মই এই বটলত লৈছো এই পানীখিনি pH ৰ কাৰণে খোৱাৰ উপযোগী মানে এই পানীখিনি pH ৰ মানটো ঠিকে আছে বাকিবিলাক টেষ্ট আমি কৰি চাম এতিয়া প্ৰথম আমি pH টো কৰি চালো হয়তো আপোনালোকে বুজি পাইছে গুটেখিনি তাৰ পিছত আপোনালোকে কি কৰিব লাগিব এই ইয়াতে যে আপোনালোকে ৰিএজেন্টটো সুমালে মানে এই ৰঙা হৈ গল যে এইখিনি আপোনালোকৰ এতিয়া বিখাক্ত অৰ্থাৎ এইখিনি আপোনালোকে কি কৰিব লাগিব বাল্টিং বা এনেকুৱা জায়গাত পেলাই কোনোবা মানে ধৰক লেটেৰা ঠাইত বা মানে সহজতে ঢুকি নোপোৱা ঠাইত বা এনেকুৱা গাত খান্দি পেলাই তাতে পেলাব লাগিব যতে ততে আপোনালোকে পেলাই নিদিব নহলে যদি সৰু লৰা ছোৱালীৰ কৰবাত কাটা ঘা বা গৰু চৰু এইবিলাকে যদি খাই দিয়ে তেতিয়া হলে বহুত অসুবিধা হ'ব পাৰে কাৰণ এইখিনি বিখাক্ত হয় ধন্যবাদ জনাইছো